নিতক চাই থকা প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো। এজন ব্যৰ্থ প্ৰেমিকৰ কাণ্ড শুনিলে এতিয়া আপোনাৰো চকু কপালত উঠিব। এইজন ব্যৰ্থ প্ৰেমিকে এক ভয়ংকৰ কাণ্ড সংঘটিত কৰিছিল এইখন মহানগৰীৰ মাজমজিয়াত। পাঞ্জাবাৰীৰ মছজিদত যি গাহৰিৰ মাংস পেলোৱা হৈছিল, এজন ব্যৰ্থ প্ৰেমিকে নিজৰ প্ৰেমিকাৰ প্ৰতি যি প্ৰতিশোধ লবলৈ এই কাণ্ড সংঘটিত কৰিছিল আৰু আৰক্ষীৰ তদন্তত এতিয়া সমগ্ৰ ঘটনা পোহৰলৈ আহিছে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়েও নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। ব্যৰ্থ প্ৰেমিকৰ এতিয়া কাণ্ড দেখিলে আপুনিও আচৰিত হৈ তুলিব। এতিয়া মহৰমৰ দিনটোত দেখিবলৈ পোৱা গৈছিল গুৱাহাটী মহানগৰীৰ যি পুৰণি বস্তিৰ মছজিদত গাহৰি মাংস উদ্ধাৰ হৈছিল। সমান্তৰালভাৱে এখন বিশেষ পত্ৰ লাভ কৰা হৈছিল সেই গাহৰি মাংসৰ টোপোলাৰ লগত, আৰু এজন ব্যৰ্থ প্ৰেমিকে নিজৰ প্ৰেমিকাক এনেদৰে দোষ জাপি দিবৰ বাবে এই কাণ্ড সংঘটিত কৰিবলৈ বিচাৰিছিল। সেই বিস্ফোৰক স্বীকাৰোক্তি এতিয়া আহি পৰিছে আৰক্ষীৰ হাতত। সমগ্ৰ ঘটনা সন্দৰ্ভত অধিক তথ্য আছে। প্ৰথমতে আমি গ্ৰাফিক্স প্লেটৰ সহায়ত সবিশেষ জনোৱাৰ চেষ্টা কৰিছোঁ। এই মুহূৰ্তত সেই খবৰ জনাই আছোঁ, ব্যৰ্থ প্ৰেমৰ বাবে মছজিদত পেলালে গাহৰি মাংস। এই মুহূৰ্তত সেই খবৰ জনাইছোঁ, প্ৰেমিকাৰ বিৰুদ্ধে প্ৰতিশোধ ল'বলৈ যুৱকে কৰিলে এই ভয়ংকৰ কাম। মৃদু পৱন পাঠকক গ্ৰেপ্তাৰৰ পাছতে বিস্ফোৰক তথ্য লাভ কৰিছে আৰক্ষী প্ৰশাসনে। মুখ্যমন্ত্ৰীয়ে জনাইছে এই কথা। এই মুহূৰ্তত সেই খবৰ জনোৱাৰ চেষ্টা কৰিছোঁ। মহানগৰীত এক ভয়ংকৰ কাণ্ড সংঘটিত হৈছিল মহৰমৰ দিনটোতে। মহানগৰী পাঞ্জাবাৰীৰ যি পুৰণা মছজিদ আছে, পুৰণা মছজিদত উদ্ধাৰ হৈছিল গাহৰিৰ মাংস, আৰু গাহৰিৰ মাংস উদ্ধাৰৰ পিছতে ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল। মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছিল যে আইন হাতত তুলি লোৱাসকলক আমি এৰি নিদিওঁ, আইন হাতত তুলি কাকো ল'বলৈ দিয়া নহ'ব, সেইসকলক গ্ৰেপ্তাৰ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰাৰ পাছতে এতিয়া দেখিবলৈ পোৱা গৈছে সেইজন যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে। আমি একাষে আপোনালোকক সেই দৃশ্য দেখুওৱাৰ চেষ্টা কৰিছোঁ। সেইজন মৃদু পৱন পাঠক, আৰু মৃদু পৱন পাঠকৰ ঘৰ হৈছে বৰপেটাত। বৰপেটাৰ এই যুৱকজনে এতিয়া বিস্ফোৰক স্বীকাৰোক্তি দিছে। ব্যৰ্থ প্ৰেমৰ বাবে এই কাণ্ড সংঘটিত কৰিছিল এই মৃদু পৱন পাঠকে, আৰু মৃদু পৱন পাঠকে নিজৰ প্ৰেমিকাৰ প্ৰতি প্ৰতিশোধ ল'বলৈ এনেধৰণৰ কাণ্ড সংঘটিত কৰিছিল। মছজিদলৈ গাহৰি মাংসৰ টোপোলা পেলাইছিল আৰু সমান্তৰালভাৱে এখন বিশেষ পত্ৰ সেই টোপোলাৰ লগত তেওঁ দলিয়াই দিছিল। আচলতে টোপোলাত সংলগ্ন কৰিছিল, য'ত লিখা আছিল মিয়া বাচ্চা মোক প্ৰেগনেণ্ট কৰিলে, এতিয়া গাহৰি মাংস খা, আৰু তাৰ তলতে তেওঁ যি প্ৰেমিকাৰ ফোন নম্বৰ আছিল সেই ফোন নম্বৰটো সেই পত্ৰখনত উল্লেখ কৰিছিল। আৰু তাৰ পাছত ভয়ংকৰ কাণ্ড সংঘটিত হৈছিল। বাৰে বাৰে সেই যুৱকক আটক কৰাৰ প্ৰসংগ উত্থাপিত হৈছিল। মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ নিৰ্দেশ দিছিল যে আইন হাতত তুলি লোৱাসকলক গ্ৰেপ্তাৰ কৰা হ'ব, সেইসকলক আটক কৰা হ'ব। আৰু মুখ্যমন্ত্ৰীৰ সেই নিৰ্দেশৰ পাছতে আৰক্ষীয়ে তদন্ত কৰি আৰক্ষীৰ অভিযানত এই যুৱকজনক আটক কৰা হৈছে। আৰু মৃদু পৱন পাঠক নামৰ এই যুৱকজনক আটক কৰাৰ পিছতে এতিয়া আৰক্ষীৰ সন্মুখত বিস্ফোৰক স্বীকাৰোক্তি। যুৱকজনক প্ৰেমত ব্যৰ্থ হোৱাৰ বাবেই মছজিদলৈ দলিয়াইছিল গাহৰিৰ মাংস। গাহৰিৰ মাংসৰ প্ৰসংগৰে এতিয়া সমগ্ৰ ৰাজ্য তোলপাৰ লাগি আছিল, আৰু প্ৰেমিকাৰ বিৰুদ্ধে আচলতে একাৰডাল থাকি গৈছে টাইপিং মিষ্টেক। বিৰুদ্ধে প্ৰতিশোধ ল'বলৈ এনেদৰে যুৱকজনে গাহৰিৰ মাংস দলিয়াইছিল মছজিদলৈ, আৰু তাৰ পাছতে সেই প্ৰেমিকাৰ ফোন নম্বৰ সংলগ্ন কৰিছিলে এই বিশেষ পত্ৰখনত। সেই ফোন নম্বৰ এটা কাৰণতে তেওঁ উল্লেখ কৰিছিল, যাতে সেই সমগ্ৰ দোষ গাহৰি মাংস পেলাই দিয়াৰ দোষ প্ৰেমিকাৰ ওচৰলৈ যায়, প্ৰেমিকাক আৰক্ষীয়ে আটক কৰে। কিন্তু ওলোটা হ'ল, এতিয়া সেই যুৱকজনহে আৰক্ষীৰ এনেদৰে ৰঙা ঘৰৰ আলহী হ'ব লগা অৱস্থাৰ সৃষ্টি হৈছে। আৰু আজিৰ দিনটোত আৰক্ষীয়ে এই যুৱকজনক গ্ৰেপ্তাৰ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়েও এই সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে কৈছে যে এই কাণ্ড প্ৰেমৰ বাবে সংঘটিত হৈছে। মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে, মন্তব্য আপোনালোকক শুনাইছোঁ। ৰিলেটেড কেছ হয়, আৰু তেওঁক আটকো কৰা হৈছে কিবা ছোৱালীৰ ভাল পোৱা নোপোৱাৰ লগত ঘটনা। এইটো কিবা ছোৱালী ৰিলেটেড কেছ হয়, এইটো কোনো ধৰ্ম ৰিলেটেড কেছ নহয়। মই ক'ব খোজা নাই, আৰু আপোনালোকে পুলিচক সুধিলে গম পাব। এইটো কিবা এটা ছোৱালী ৰিলেটেড কেছ হয়, আৰু তেওঁক আটকো কৰা হৈছে কিবা ছোৱালীৰ ভাল পোৱা নোপোৱাৰ লগত ঘটনা। এইটো কিবা ছোৱালী ৰিলেটেড কেছ হয়, এইটো কোনো ধৰ্ম ৰিলেটেড কেছ নহয়। মই ক'ব খোজা নাই, আৰু আপোনালোকে পুলিচক সুধিলে গম পাব।
এইটো কিবা এটা ছোৱালী ৰিলেটেড কেছ হয় আৰু তেওঁক আটকো কৰা হৈছে কিবা ছোৱালীৰ ভাল পোৱা নোপোৱাৰ লগত ঘটনা এইটো এটা কিবা ছোৱালী ৰিলেটেড কেছ হয় এইটো কোনো ধৰ্ম ৰিলেটেড কেছ নহয় মই ক'ব খোজা নাই আৰু আপোনালোকে পুলিচক সুধিলে গম পাব এইটো কিবা এটা ছোৱালী ৰিলেটেড কেছ হয় আৰু তেওঁক আটকো কৰা হৈছে কিবা ছোৱালীৰ ভাল পোৱা নোপোৱাৰ লগত ঘটনা এইটো এটা কিবা ছোৱালী ৰিলেটেড কেছ হয় এইটো কোনো ধৰ্ম ৰিলেটেড কেছ নহয় মই ক'ব খোজা নাই আৰু আপোনালোকে পুলিচক সুধিলে গম পাব এইটো কিবা এটা ছোৱালী ৰিলেটেড কেছ হয় আৰু তেওঁক আটকো কৰা হৈছে কিবা ছোৱালীৰ ভাল পোৱা নোপোৱাৰ লগত ঘটনা এইটো এটা কিবা ছোৱালী ৰিলেটেড কেছ হয় এইটো কোনো ধৰ্ম ৰিলেটেড কেছ নহয় মই ক'ব খোজা নাই আৰু আপোনালোকে পুলিচক সুধিলে গম পাব এইটো কিবা এটা ছোৱালী ৰিলেটেড কেছ হয় আৰু তেওঁক আটকো কৰা হৈছে কিবা ছোৱালীৰ ভাল পোৱা নোপোৱাৰ লগত ঘটনা এইটো এটা কিবা ছোৱালী ৰিলেটেড কেছ হয় এইটো কোনো ধৰ্ম ৰিলেটেড কেছ নহয় মই ক'ব খোজা নাই আৰু আপোনালোকে পুলিচক সুধিলে গম পাব এইটো কিবা এটা ছোৱালী ৰিলেটেড কেছ হয় আৰু তেওঁক আটকো কৰা হৈছে কিবা ছোৱালীৰ ভাল পোৱা নোপোৱাৰ লগত ঘটনা এইটো এটা কিবা ছোৱালী ৰিলেটেড কেছ হয় এইটো কোনো ধৰ্ম ৰিলেটেড কেছ নহয় মই ক'ব খোজা নাই আৰু আপোনালোকে পুলিচক সুধিলে গম পাব এইটো কিবা এটা ছোৱালী ৰিলেটেড কেছ হয় আৰু তেওঁক আটকো কৰা হৈছে কিবা ছোৱালীৰ ভাল পোৱা নোপোৱাৰ লগত ঘটনা এইটো এটা কিবা ছোৱালী ৰিলেটেড কেছ হয় এইটো কোনো ধৰ্ম ৰিলেটেড কেছ নহয় মই ক'ব খোজা নাই আৰু আপোনালোকে পুলিচক সুধিলে গম পাব এইটো কিবা এটা ছোৱালী ৰিলেটেড কেছ হয় আৰু তেওঁক আটকো কৰা হৈছে কিবা ছোৱালীৰ ভাল পোৱা নোপোৱাৰ লগত ঘটনা এইটো এটা কিবা ছোৱালী ৰিলেটেড কেছ হয় এইটো কোনো ধৰ্ম ৰিলেটেড কেছ নহয় মই ক'ব খোজা নাই আৰু আপোনালোকে পুলিচক সুধিলে গম পাব এইটো কিবা এটা ছোৱালী ৰিলেটেড কেছ হয়